हेलो स्टूडेंट्स एटी भिडिओत आमी पृष्ठकालीर आयतन चैप्टारटिर ओपरत रिविजन करिम। तो पृष्ठकालीर आयतन चैप्टारटी तुम्हालोके दुटा टार्म फार्स्ट पाइছা। সেই দুটা হৈছে CSA আৰু TSA। CSA মানে হৈছে বক্ৰপৃষ্ঠকালি আৰু TSA মানে হৈছে মুঠ পৃষ্ঠকালি। এতিয়া অনুশীলনী 13.1 কৰিবৰ কাৰণে তোমালোকে ঘনক, আয়তীয় ঘনক, গোলক, বেলন, শংকু আদিৰ CSA আৰু TSA জানিব লাগিব। তাৰ কাৰণে মই ফৰ্মুলাছ কেইটা লিখি দিছোঁ, তোমালোকে এইবিলাক লিখি ফেলে টেবুলৰ আগত লগাই থব পাৰা বা তোমালোকে ডাইৰেক্টলি মুখস্থ কৰিব পাৰা। সো প্ৰথমটো আমি লিখিছোঁ যে ঘনকৰ TSA, কাৰণ সাধাৰণতে ঘনকৰ বক্ৰপৃষ্ঠকালি ধৰা নাযায়, ঘনকৰ মুঠ পৃষ্ঠকালিয়ে ধৰা যায়, আৰু সেইটো হৈছে 6a²। এইটো হৈছে ঘনকৰ বাহু দৈৰ্ঘ্য। তোমালোকে জানা যে ঘনকৰ প্ৰত্যেকটা বাহু সমান আৰু ইয়াৰ 6খন পৃষ্ঠ থাকে, যে এখন পৃষ্ঠৰ কালি হৈছে a², সো 6খন আছে কাৰণে এইটো হয় 6a²। তাৰ নেক্সটটো হৈছে আয়তীয় ঘনকৰ TSA। আয়তীয় ঘনকৰ ক্ষেত্ৰটো একেটাই, আমি ইয়াৰ বক্ৰপৃষ্ঠকালি সাধাৰণতে ধৰা নাযায়, ইয়াৰ মুঠ পৃষ্ঠকালি ধৰা যায়, আৰু তাৰ ফৰ্মুলাটো হৈছে 2 × LB + BH + HL। ইয়াত L মানে হৈছে আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য, B মানে হৈছে প্ৰস্থ, আৰু H মানে হৈছে উচ্চতা। নেক্সট 3 নম্বৰ হৈছে গোলকৰ মুঠ পৃষ্ঠকালি = 4πr²। আৰটো কি বুজাইছে? গোলকটোৰ ব্যাসাৰ্ধ বুজাইছে। 4 নম্বৰটো হৈছে অৰ্ধগোলকৰ TSA, অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হৈছে 3πr², আৰু অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি হৈছে 2πr²। নেক্সট 6 নম্বৰ হৈছে বেলনৰ TSA, মানে বেলনৰ মুঠ পৃষ্ঠকালি = 2πr × r + h। ইয়াত আৰটো হৈছে বেলনটোৰ ব্যাসাৰ্ধ আৰু এইচটো হৈছে বেলনটোৰ উচ্চতা। চ' নেক্সট 7 নম্বৰটো হৈছে বেলনৰ CSA, এইটো হ'ব 2πr/h। ইয়াত কি হয়, বক্ৰপৃষ্ঠত কেৱল বেলনৰ যি দুখন বৃত্তপৃষ্ঠ আছে, মানে ওপৰৰ এইখন আৰু তলৰ এইখন, এই দুখন নাথাকে, মানে বেলনটো এটা কি হ'ব, খোলা বেলন যদি হয় তাৰ পৃষ্ঠকালি কিমান হ'ব, 2πr/h হ'ব। নেক্সট 8 নম্বৰ হৈছে শংকুৰ TSA। ইয়াৰ ফৰ্মুলাটো হৈছে πr × r + l। ইয়াত r হৈছে শংকুটোৰ ব্যাসাৰ্ধ, l হৈছে হেলনীয়া উচ্চতা। তোমালোকে কাষৰ ডায়েগ্ৰামটোত দেখিব পাৰিছা, আৰু h = উচ্চতা। ইয়াতে তোমালোকৰ কেতিয়াবা কি হয়, h আৰু rটো দিয়া থাকে, তেতিয়া যদি lটো ওলাব লাগে, ইয়াত l² = a² + r² হয়। ইয়াৰ পৰা আমি lটো ওলাই ল'ব পাৰিম √r² + a²। আৰু যদি কেতিয়াবা তোমালোকক r আৰু lটো দিয়া থাকে, যদি hটো ওলাব লাগে, তেতিয়া h = কি হ'ব, r² - √l² - r²। নেক্সট শংকুৰ CSA, মানে বক্ৰপৃষ্ঠকালি, ফৰ্মুলাটো হৈছে πr/l। চ' এইখিনি আছিলে বক্ৰপৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি ফৰ্মুলা। এইখিনিৰে আমি অনুশীলনী 13.1 কৰিব লাগিব, আৰু অনুশীলনী 13.2ৰ কাৰণে আমি আয়তনৰ ফৰ্মুলাবিলাক জানিব লাগিব। ঘনকৰ আয়তন হৈছে a³, আয়তীয় ঘনকৰ আয়তন হৈছে LBH। তাৰ নেক্সট 3 নম্বৰ কি হ'ব, গোলকৰ আয়তন, এইটো হৈছে 4/3πr³। নেক্সট অৰ্ধগোলক, অৰ্ধগোলকৰ আয়তন হ'ব 2/3πr³। আমি কি কৰিছোঁ, মানে গোলকৰ আয়তনক যদি 2ৰে হৰণ কৰি দিওঁ, তেতিয়া আমি কি অৰ্ধগোলকৰ আয়তন পাই যাম। নেক্সট বেলনৰ আয়তন হৈছে πr²h। তাৰপিছত শংকুৰ আয়তন 1/3πr²h। এইখিনি আছিলে আয়তনৰ ফৰ্মুলা। চ' এইখিনিয়ে পৃষ্ঠকালি আৰু আয়তনৰ ফৰ্মুলা ইউজ কৰি পেলাই আমি অনুশীলনী 13.1 আৰু 13.2 কৰিব লাগিব। চ' আমি এতিয়া 13.1 এক্সাৰচাইজটো চাম। তোমালোকে নিজৰ নিজৰ কিতাপ ওলাই লোৱা আৰু তাত কুৱেশ্যনবোৰ চাই যাবা। এতিয়া কুৱেশ্যন নম্বৰ 1টোত চোৱা, তাতে তোমালোকৰ দুটা ঘনক দিয়া আছে, আৰু দুয়োটা ঘনকৰে আয়তন 64 m³ বুলি কৈছে,
আৰু কি কৰা হৈছে দুয়োটা ঘনক চিত্ৰত দেখুওৱাৰ দৰে মূৰে মূৰে সংযোগ কৰা হৈছে তেতিয়াহ'লে এই নতুন চৌপলটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে এতিয়া যিহেতু দুয়োটা ঘনকৰে আয়তন একে ইহঁত দুয়োটাৰে কি হ'ব বাহু দৈৰ্ঘ্যও একে হ'ব আমি বাহু দৈৰ্ঘ্যটো কি বুলি ধৰিছোঁ এ বুলি ধৰিছোঁ এতিয়া যিহেতু আয়তন দিয়া আছে আমাক 64 মিটাৰ কিউব এতিয়া ঘনকৰ আয়তনৰ ফৰ্মুলা কি আছিলে এ কিউব ইকুৱেল টু কি লিখিব পাৰোঁ 64 অৰ্থাৎ আমি 4 কিউব লিখিব পাৰোঁ তেতিয়াহ'লে এ ইকুৱেল টু কিমান হ'ব 4 মিটাৰ চ' আমি এটো আমি কিমান পালোঁ 4 মিটাৰ মানে ঘনকৰ প্ৰত্যেকটাৰে বাহু দৈৰ্ঘ্য কিমান হ'ব 4 মিটাৰ হ'ব চব এতিয়া এটা বস্তু লক্ষ্য কৰিবা এই চৌপলটোৰ ইয়াৰ পৰা ইয়ালৈকে দৈৰ্ঘ্য কিমান হ'ব এইখিনি 4 আছে তাৰপিছত ইয়াৰ পৰা এইখিনি 4 তো টোটেল কিমান হ'ল 8 মিটাৰ তেতিয়াহ'লে চৌপলটোৰ দৈৰ্ঘ্য মানে এল কিমান হ'ব 8 মিটাৰ বি প্ৰস্থটো কিমান একে থাকিব 4 মিটাৰ আৰু এইচ উচ্চতা কিমান হ'ব 4 মিটাৰ কাৰণ উচ্চতাটো একেই আছে তো এতিয়া এল বি এইচ পালা তেতিয়াহ'লে পৃষ্ঠকালি ফৰ্মুলাটো কি আছিলে আয়তঘনকৰ 2 ইনটু এল বি প্লাছ বি এইচ প্লাছ এইচ এল এতিয়া তোমালোকে এই ফৰ্মুলাটোত যদি মানখিনি বহাই দিয়া তেতিয়াহ'লে ইয়াৰ এনচাৰটো পাই যাবা নেক্সট কুৱেশ্যন নম্বৰ 2ত কৈছে যে এটা খোলা অৰ্ধগোলক আছে আৰু তাৰ ওপৰত এটা খোলা বেলন আছে এতিয়া যদি অৰ্ধগোলকটো এটা খোলা অৰ্ধগোলক যদি হয় তেতিয়াহ'লে তাৰ এইখন গোলাকাৰ পৃষ্ঠখন নাথাকে তেতিয়া আকৌ বেলনটো খোলা বেলন বুলি কৈছে তেতিয়াহ'লে তাৰ কি হ'ব এইখন গোলাকাৰ পৃষ্ঠ নাথাকে তেতিয়াহ'লে পাঠটোত বাকী কি থাকিলে যে বেলনটোৰ চি এছে বাকী থাকিলে আৰু অৰ্ধগোলকটোৰ চি এছে বাকী থাকিলে এতিয়া অৰ্ধগোলকটোৰ আমাৰ ব্যাস দিয়া আছে ডি ইকুৱেল টু 14 চেণ্টিমিটাৰ তেতিয়াহ'লে ব্যাসাৰ্ধ আৰ কিমান হ'ব 14/2 কৰিলে 7 চেণ্টিমিটাৰ মানে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 7 চেণ্টিমিটাৰ তেতিয়াহ'লে বেলনটোৰ উচ্চতা কিমান হ'ব গোটেই পাত্ৰটোৰ মুঠ উচ্চতা আছে 14 মাইনাছ এই অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ কিমান পালোঁ আমি 7 কিমান হ'ব তেতিয়া উচ্চতা 7 চেণ্টিমিটাৰ আৰু ব্যাসাৰ্ধ আৰটো পোৱাইছোঁ আমি যে 7 চেণ্টিমিটাৰ তেতিয়াহ'লে পাত্ৰটোৰ পৃষ্ঠকালি হ'ব বেলনটোৰ চি আছে প্লাছ অৰ্ধগোলকটো চি আছে ইয়াত কি হৈছে বেলনটো আৰু অৰ্ধগোলকটো দুটাৰে ব্যাসাৰ্ধ একেটাই আছে এতিয়া বেলনৰ চি আছে ফৰ্মুলা কি আছিলে 2πr/h আৰু অৰ্ধগোলকৰ চি আছে ফৰ্মুলা 2πr²। ইয়াত যেতিয়া মানবিলাক বহাই দিবা ইয়াৰ এনচাৰটো পাই যাবা কুৱেশ্যন নম্বৰ 3টো ছেমে হ'ব কেৱল তাত বেলনৰ ঠাইত শংকু এটা দিয়া আছে তোমালোকে নিজে কৰিব পাৰিবা সেইটো নেক্সট কুৱেশ্যন নম্বৰ 4ত কৈছে যে এটা ঘনক আছে যাৰ বাহু দৈৰ্ঘ্য 7 চেণ্টিমিটাৰ আৰু তাৰ ওপৰত এটা কি আছে অৰ্ধগোলক আছে এতিয়া অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰিব ঘনকটোৰ বাহু দৈৰ্ঘ্য যিমান সিমানে সৰ্বোচ্চ ব্যাস হ'ব পাৰিব মানে ডি মেক্সিমাম কিমান হ'ব পাৰিব 7 চেণ্টিমিটাৰ তেতিয়াহ'লে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ আৰ ইকুৱেল টু কিমান হ'ব 7/2 চেণ্টিমিটাৰ আকৌ ঘনকটোৰ তোমাক বাহু দৈৰ্ঘ্য এ ইকুৱেল টু কিমান দিয়া আছে 7 চেণ্টিমিটাৰ এতিয়া এই গোটা বস্তুটো পৃষ্ঠকালি ওলাওঁতে এটা বস্তু মন কৰিবা এই অৰ্ধগোলকটোৰ যিখন গোলাকাৰ পৃষ্ঠ আছে ইয়াৰ কালিটো আমি প্লাছ নকৰোঁ ইয়াতে তাৰমানে কি কৰিব লাগিব ঘনকৰ মুঠ পৃষ্ঠকালিৰ পৰা আমি এই গোলাকাৰ পৃষ্ঠখনৰ কালি মাইনাছ কৰিব লাগিব কাৰণ এইখিনি কালি তাত নাথাকে আৰু অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠ কালি মানে চি আছে প্লাছ কৰিব লাগিব গতিকে গোটা বস্তুটোৰ কালি কিমান হ'ব যে ঘনকৰ টি আছে প্লাছ অৰ্ধগোলকটোৰ চি আছে মাইনাছ অৰ্ধগোলকটোৰ ভূমিপৃষ্ঠৰ কালি মানে যিখন গোলাকাৰ পৃষ্ঠ আছে তাৰ কালিটো মাইনাছ কৰিব লাগিব তেতিয়াহ'লে ঘনকটোৰ টি আছে ফৰ্মুলা কি আছিলে 6s² প্লাছ অৰ্ধগোলকৰ চি আছে ফৰ্মুলা আছিলে 2πr² আৰু অৰ্ধগোলকটোৰ ভূমিপৃষ্ঠ এতিয়া ভূমিপৃষ্ঠখন কি হ'ব এটা বৃত্ত হ'ব বৃত্তৰ কালি ফৰ্মুলা কি হয় πr² মানে ইয়াৰ পৰা কি হ'ব 6s² আৰু 2πr² মাইনাছ πr² কৰি যদি কৰোঁ কি থাকিব πr²। ইয়াত তোমালোকে মানবিলাক বহাই দিলে এনচাৰটো পাই যাবা কুৱেশ্যন নম্বৰ 5টো একেই হ'ব একে ছেম ফৰ্মুলা ইউজ কৰিবা তাত কেৱল কি দিয়া আছে ব্যাস এল দিয়া আছে যদি ব্যাস এল হয় তেতিয়াহ'লে ঘনকটোৰ বাহু দৈৰ্ঘ্য কিমান হ'ব এলেই হ'ব তেতিয়াহ'লে
এই ছেম ফৰ্মুলা ইউজ কৰিবা তেতিয়া কিমান আহিব যে ঘনকৰ TS ফৰ্মুলা 6L² হ'ব আৰু পাই R² কৰিলে R ঠাইত কি হ'ব L/2 কাৰণ ব্যাস যিহেতু L আছে তো এইখিনি কৰিলে এনসাৰটো পাই যাবা তাৰেও এটা কুৱেশ্যন নম্বৰ 6ত আমাক এটা কেপচুল দিয়া আছে কেপচুলটো কি হৈছে যে মাজৰ অংশ বেলন আৰু তাৰ দুয়োকাষে কি আছে দুটা অৰ্ধগোলক আছে এটা গোটেই কেপচুলটো দীঘল আমাক দিছে যে 14 মিলিমিটাৰ আৰু ব্যাস দিছে 5 মিলিমিটাৰ সো ইয়াত ব্যাস দিয়া আছে 5 মিলিমিটাৰ তেতিয়াহ'লে ব্যাসাৰ্ধ R ইকুৱেল টু কিমান হ'ব 5/2 মিলিমিটাৰ আৰু ইয়াতো বেলন আৰু অৰ্ধগোলক দুটাৰে ব্যাসাৰ্ধ সেম হ'ব তেতিয়াহ'লে কিমান 2.5 মিলিমিটাৰ সো এইটো কি দেখিলোঁ যে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 2.5 আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 2.5 তেতিয়াহ'লে বেলনটোৰ দৈৰ্ঘ্য কিমান হ'ব L ইকুৱেল টু টোটাল আছে 14 কেপচুলটো মাইনাছ লেফ্ট সাইডে 2.5 মাইনাছ হ'ব আকৌ ৰাইট সাইডে 2.5 মাইনাছ হ'ব তেতিয়াহ'লে কিমান হ'ব 14 মাইনাছ 5 ইকুৱেল টু 9 মিলিমিটাৰ আকৌ বেলনটো আৰু অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ একে R আছে সো কেপচুলটোৰ পৃষ্ঠকালি কিমান হ'ব বেলনটোৰ C আছে প্লাছ 2 ইনটু এটা অৰ্ধগোলকৰ C আছে কাৰণ কিয় অৰ্ধগোলক ইয়াত দুটা আছে এতিয়া বেলনৰ C আছে ফৰ্মুলা হৈছে 2πRh আৰু 2 ইনটু এটা অৰ্ধগোলকৰ C আছে ফৰ্মুলা হৈছে 2πr² তেতিয়াহ'লে 2πRh প্লাছ 4πr² ইয়াত তোমালোকে মানবিলাক বহাই দিবা এনসাৰটো পাই যাবা এতিয়া কুৱেশ্যন নম্বৰ 4টো কৈছে যে এটা তম্বুৰ কথা কৈছে তম্বুৰ তল অংশ এটা বেলন আছে আৰু ওপৰৰ অংশ এটা শংকু আছে আৰু মুধচখন শংকু আকৃতি বুলি কোৱাৰ লগে লগে এই যিখন গোলাকাৰ পৃষ্ঠ আছে সেইখন নাথাকে তাত তেতিয়াহ'লে শংকুটোৰ যদি আমি গোটেই তম্বুটোৰ আমি পৃষ্ঠকালি ওলাব লাগে তেতিয়া কি হ'ব বেলনটোৰ C আছে প্লাছ আমি শংকুটোৰ C আছে কৰিম ইয়াত আমাৰ শংকুটোৰ হেলনীয়া উচ্চতা L দিয়া আছে 2.8 মিটাৰ আকৌ ইয়াত আমাৰ ব্যাস দিয়া আছে বেলনটোৰ 4 মিটাৰ বুলি আৰু ইয়াত বেলনটো আৰু শংকুটো দুটাৰে ব্যাসাৰ্ধ একেটাই হ'ব ব্যাস যদি 4 মিটাৰ হয় তেতিয়াহ'লে R কিমান হ'ব ব্যাসাৰ্ধ 2 মিটাৰ আকৌ ইয়াতে বেলনটোৰ উচ্চতা দিয়া আছে 2.1 মিটাৰ তেতিয়াহ'লে তম্বুটোৰ পৃষ্ঠকালি কিমান হ'ব যে শংকুটোৰ C আছে প্লাছ বেলনটোৰ C আছে শংকুৰ C আছে ফৰ্মুলা আছিলে πRL আৰু বেলনৰ C আছে ফৰ্মুলা আছিলে 2πRh আৰু ইয়াত আমি মানবিলাক বহাই দিলে এনসাৰটো পাই যাম তোমালোকে ইয়াৰ মানবিলাক বহাই চাবা ইয়াৰ এনসাৰটো পাবা 44 মিটাৰ স্কুৱেৰ আকৌ দিয়া আছে যে প্ৰতি মিটাৰ স্কুৱেৰ ডাঠ কাপোৰৰ মূল্য দিয়া আছে 500 টকা তেতিয়াহ'লে মুঠ দাম কিমান হ'ব আমি টোটেল পালোঁ 44 মিটাৰ স্কুৱেৰ আৰু 1 মিটাৰ দাম পালোঁ 500 টকা ইনটু কৰিলে হ'ল তেতিয়া পাম 22,000 টকা এতিয়া 8 নম্বৰ কুৱেশ্যনটোত এটা বেলন আছে আৰু বেলনটোৰ পৰা কি কৰিছোঁ আমি একে ব্যাসাৰ্ধ আৰু একে উচ্চতাৰ শংকু এটা আমি কাটি ওলাই লৈছোঁ মানে ইয়াত তোমাক ব্যাস দিয়া আছে 1.4 সেন্টিমিটাৰ তেতিয়াহ'লে ব্যাসাৰ্ধ হ'ব 1.4/2 ইকুৱেল টু 0.7 সেন্টিমিটাৰ আকৌ শংকুটো আৰু বেলনটোৰ উচ্চতা একে বুলি কৈছে সো কি হ'ব শংকু আৰু বেলনৰ উচ্চতা H ইকুৱেল টু কিমান 2.4 সেন্টিমিটাৰ দিয়া আছে ইয়াৰ যদি আমি পৃষ্ঠকালি ওলাব লাগে এতিয়া যেতিয়া আমি শংকুটো কাটি ওলাই লৈ গৈছোঁ তাৰ লগত আমি এই গোলাকাৰ পৃষ্ঠখনো আমি কাটি ওলাই লৈ গৈছোঁ তেতিয়াহ'লে এই গোটা বস্তুটোত এইখন পৃষ্ঠৰ কালি যোগ হৈ নাথাকে তো তেতিয়াহ'লে ইয়াৰ পৃষ্ঠকালি কি থাকিব যে বেলনটোৰ C আছে থাকিব শংকুটোৰ C আছে থাকিব আৰু এই বেলনটোৰ তলৰ পৃষ্ঠখনৰ কালি যোগ হৈ থাকিব কাৰণ এইটো আমাক গোটা বেলন বুলি কৈছে গোটা বেলনৰ ক্ষেত্ৰত কি হয় প্ৰথমতে তাৰ দুয়োখন পৃষ্ঠ থাকে গোলাকাৰ পৃষ্ঠ ওপৰখনো থাকিব তলখনো থাকিব কিন্তু যেহেতু আমি শংকুটো কাটি ওলাই লৈ গৈছোঁ তাৰ ওপৰৰ পৃষ্ঠখন তাৰ লগতে গুচি গৈছে আকৌ শংকুৰ পৃষ্ঠকালি ওলাবৰ কাৰণে বক্ৰ পৃষ্ঠকালি ওলাবৰ কাৰণে আমাক হেলনীয়া উচ্চতা লাগিব মানে L ওলাই ল'ব লাগিব আমি কি লিখিব পাৰোঁ শংকুৰ হেলনীয়া উচ্চতা L ইকুৱেল টু √r² প্লাছ h²।
ইয়াৰ পৰা আমি ইয়াৰ এলৰ মানটো পাই যাম। গতিকে অৱশিষ্ট গোটা বস্তুটোৰ কালি কি হ'ব যে বেলনটোৰ CSA প্লাছ শংকুটোৰ CSA প্লাছ বেলনটোৰ ভূমিপৃষ্ঠৰ কালি। ত' এতিয়া বেলনৰ CSA ফৰ্মুলা 2πr/h, শংকুৰ CSA πr/l আৰু বেলনটোৰ ভূমিপৃষ্ঠ, এতিয়া ভূমিপৃষ্ঠখন কি হ'ব, এটা বৃত্ত হ'ব, তেতিয়াহ'লে πr²। ইয়াত মানবিলাক বহাই দিবা, তেতিয়াহ'লে এনচাৰটো পাই যাবা। এতিয়া কুৱেশ্যন নম্বৰ 9টোত দিয়া আছে এটা বেলন দিয়া আছে, গোটা বেলন, তাৰ উচ্চতা দিয়া আছে 10 চেণ্টিমিটাৰ আৰু তাৰ ভূমি ব্যাসাৰ্ধ দিয়া আছে 3.5 চেণ্টিমিটাৰ। আৰু বেলনটোৰ কি কৰিছোঁ আমি, দুমূৰৰ পৰা দুটা অৰ্ধগোলক কাটি ওলাই লৈ লৈছোঁ, তেতিয়াহ'লে অৱশিষ্ট অংশ কালি ওলাব দিছে। ইয়াত বেলনটোৰ উচ্চতা দিয়া আছে 10 চেণ্টিমিটাৰ আৰু ব্যাসাৰ্ধ দিয়া আছে 3.5 চেণ্টিমিটাৰ। ইয়াত কি হৈছে গমেই পাইছা যে বেলনটো আৰু অৰ্ধগোলককেইটাৰ ব্যাসাৰ্ধ একেই হ'ব। গতিকে অৱশিষ্ট অংশ কালি কি হ'ব, বেলনৰ CSA প্লাছ 2 ইনটু এটা অৰ্ধগোলকৰ CSA। কাৰণ কিয়, যদিও গোটা বেলন আছিলে, কিন্তু যেতিয়া আমি অৰ্ধগোলক ওপৰটো কাটি নিম, তাৰ লগতে এইখন গোলাকাৰ পৃষ্ঠ গুচি যাব, আৰু যেতিয়া আমি তলৰ অৰ্ধগোলকটো কাটি ওলাম, তাৰ লগত এই তলৰ গোলাকাৰ পৃষ্ঠখন ওলাই যাব। তো বাকী কি থাকিলে, বেলনটোৰ CSA বাকী থাকিলে, আকৌ অৰ্ধগোলক দুটা CSA বাকী থাকিলে। এতিয়া যদি বেলনৰ CSA হ'ল 2πr/h আৰু 2 ইনটু এটা অৰ্ধগোলকৰ CSA হ'ল 2πr²। ইয়াত মানবিলাক বহাই দিবা, তেতিয়াহ'লে তোমালোকৰ এনচাৰটো আহি যাব। 13.2টো চাওঁ। এতিয়া কুৱেশ্যন নম্বৰ 1ত কৈছে যে এটা অৰ্ধগোলক আছে আৰু অৰ্ধগোলকটোৰ ওপৰত এটা শংকু আছে আৰু শংকুটোৰ উচ্চতা আৰু ব্যাসাৰ্ধ সমান। এতিয়া শংকুটোৰ উচ্চতা হ'ল দিয়া আছে তোমাক 1 চেণ্টিমিটাৰ আৰু দুয়োটাৰে ব্যাসাৰ্ধ হ'ব 1 চেণ্টিমিটাৰ। তেতিয়াহ'লে গোটা বস্তুটোৰ আয়তন ওলাব দিছে। ত' গোটা বস্তুটোৰ আয়তন কিমান হ'ব, যে শংকুটোৰ আয়তন প্লাছ অৰ্ধগোলকৰ আয়তন। শংকুৰ আয়তনৰ ফৰ্মুলাটো কি আছিলে, 1/3 πr²h আৰু অৰ্ধগোলকৰ আয়তন 2/3 πr³ এতিয়া 1/3 পাই হ'ব, কাৰণ আৰু 1 আছে, h1 আছে, আকৌ 2/3 ইয়াতে কিমান হ'ব, অকল পাই হ'ব। এইটো ইয়াৰ 3টো এলচিয়াম আহিব, ওপৰত থাকিল পাই প্লাছ 2π ইকুৱেল টু 3π/3 ইকুৱেল টু পাই। তোমালোকক ইয়াৰ মানটো পাইতে ৰাখিব দিছে। এতিয়া কুৱেশ্যন নম্বৰ 2ত কৈছে যে ৰাছেলে এটা আৰ্হি বনাব লাগে। আৰ্হিটোৰ টোটেল লেংথ আছে 12 চেণ্টিমিটাৰ আৰু আৰ্হিটোৰ ব্যাস হৈছে 3 চেণ্টিমিটাৰ। আৰু আৰ্হিটো কেনেকুৱা যে মাজত এটা বেলন আছে আৰু তাৰ দুকাষে দুটা শংকু আছে, আৰু প্ৰতিটো শংকুৰে দৈৰ্ঘ্য তোমাক দি দিছে 2 চেণ্টিমিটাৰ। ইয়াত দৈৰ্ঘ্য মানে হেলনীয়া উচ্চতাৰ কথা কোৱা হোৱা নাই, ইয়াত দৈৰ্ঘ্যটো মানে শংকুকেইটাৰ উচ্চতাৰ কথা কোৱা হৈছে। গতিকে দিয়া আছে ব্যাস 3 চেণ্টিমিটাৰ, ইয়াত বেলন আৰু শংকুকেইটাৰ ব্যাস আৰু ব্যাসাৰ্ধ একেই হ'ব, তেতিয়াহ'লে R কিমান হ'ব, 3/2 চেণ্টিমিটাৰ। আকৌ এটা শংকুৰ উচ্চতা h1 ইকুৱেল টু 2 চেণ্টিমিটাৰ। আমি ইয়াত h1 আৰু h2 বুলি দিম, কাৰণ ইয়াত দুটা গোটা বস্তু আছে আৰু দুটাৰে উচ্চতা বেলেগ বেলেগ হ'ব যিহেতু। গতিকে বেলনটোৰ উচ্চতা কিমান হ'ব, 12 মাইনাছ ইয়াৰ পৰা ইয়ালৈকে 2 চেণ্টিমিটাৰ মাইনাছ হ'ব, আকৌ ইয়াৰ পৰা ইয়ালৈকে 2 মাইনাছ হ'ব, ইকুৱেল টু 12 মাইনাছ 4 ইকুৱেল টু 8 চেণ্টিমিটাৰ। এতিয়া এই আৰ্হিটোৰ আয়তন যিমান হ'ব, তাত থকা বায়ুৰ আয়তনো সিমানেই হ'ব। গতিকে আৰ্হিটোত থকা বায়ুৰ আয়তন কিমান হ'ব, বেলনটোৰ আয়তন প্লাছ 2 ইনটু এটা শংকুৰ আয়তন, কাৰণ ইয়াত শংকু দুটা আছে। এতিয়া বেলনৰ আয়তনৰ ফৰ্মুলা হৈছে πr² আৰু 2 ইনটু এটা শংকুৰ আয়তনৰ ফৰ্মুলা হৈছে 1/3 πr²h। চৰি, ইয়াত বেলনটোৰ উচ্চতা h2 আছে আৰু শংকুটোৰ উচ্চতা h1 আছে। ইয়াত তোমালোকে মানবিলাক বহাই দিবা, তেতিয়াহ'লে ইয়াৰ এনচাৰটো পাই যাবা। এতিয়া কুৱেশ্যন নম্বৰ 3ত এটা গোলাপ জামুনৰ কথা কোৱা হৈছে, যাৰ মুঠ দৈৰ্ঘ্য হৈছে 5 চেণ্টিমিটাৰ আৰু ব্যাস দিয়া আছে 2.8 চেণ্টিমিটাৰ। ইয়াত ব্যাস দিয়া আছে 2.8 চেণ্টিমিটাৰ, তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান হ'ব, 1.4 চেণ্টিমিটাৰ। আকৌ আমি বেলনটোৰ উচ্চতা যদি ওলাব লাগে, কি কৰিব লাগিব, ইয়াৰ পৰা ইয়ালৈকে 1.4 চেণ্টিমিটাৰ হ'ব, আকৌ ইয়াৰ পৰা ইয়ালৈকে 1.4 চেণ্টিমিটাৰ। তেতিয়াহ'লে বেলনটোৰ উচ্চতা কিমান হ'ব, 5 মাইনাছ 1.4 মাইনাছ 1.4
ইকুৱেল টু 5 মাইনাছ 2.8 ইকুৱেল টু 2.2 চেণ্টিমিটাৰ। এতিয়া এটা গোলাপ জামুনৰ আয়তন কিমান হ'ব? বেলন অংশৰ আয়তন প্লাছ 2 ইনটু এটা অৰ্ধগোলকৰ আয়তন, কাৰণ ইয়াত অৰ্ধগোলক দুটা আছে। এতিয়া বেলন অংশৰ আয়তন যদি ওলাব লাগে কি হ'ব ফৰ্মুলাটো? পাই আৰ স্কুৱেৰ এইচ প্লাছ 2 ইনটু এটা অৰ্ধগোলকৰ আয়তন হৈছে 2/3 পাই আৰ কিউব। ইয়াত যদি মানবিলাক বহাই দিয়া তোমালোকে ইয়াৰ এনচাৰটো পাবা 25.05 চেণ্টিমিটাৰ কিউব। এতিয়া আকৌ কি কৈছে যে এটা গোলাপ জামুনত তাৰ আয়তন যিমান তাৰে 30% চেনিৰ ৰস আছে। গতিকে এটা গোলাপ জামুনত থকা চেনিৰ ৰসৰ আয়তন কিমান হ'ব? 25.05 30%, মানে 25.05 ইনটু 30/100, এইটো পাবা 7.51 চেণ্টিমিটাৰ কিউব। এতিয়া গোলাপ জামুন আছে 45টা, গতিকে 45টা গোলাপ জামুনত থকা চেনিৰ ৰসৰ আয়তন কিমান হ'ব? 7.51 ইনটু 45 ইকুৱেল টু কিমান আহে? 337.95 চেণ্টিমিটাৰ কিউব। আমি ইয়াক প্ৰায় 338 চেণ্টিমিটাৰ কিউব বুলি লিখিব পাৰোঁ। এইটো হৈছে তোমালোকৰ এনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 4ত এটা চৌপল আকৃতিৰ পেন ষ্টেণ্ড আছে আৰু তাৰ তোমালোকক জোখটো দিয়া আছে যে 15 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ ইনটু 3.5 চেণ্টিমিটাৰ। ঠিক আছে। আকৌ কৈছে যে ইয়াত শংকু আকৃতিৰ 4টা গাঁত আছে। এতিয়া সেই প্ৰত্যেকটা শংকুৰ ব্যাসাৰ্ধ দিয়া আছে তোমাক 3.5 চেণ্টিমিটাৰ আৰু সিহঁতৰ উচ্চতা দিয়া আছে 1.4 চেণ্টিমিটাৰ। গতিকে চৌপলটোৰ আয়তন কিমান হ'ব? 15 ইনটু 10 ইনটু 3.5, এইটো হ'ব 525 চেণ্টিমিটাৰ কিউব। আকৌ ইয়াতে শংকুটোৰ ব্যাসাৰ্ধ 0.5 দিয়া আছে হা। গতিকে এটা শংকুৰ আয়তন হ'ব 1/3 পাই আৰ স্কুৱেৰ এইচ। ইয়াৰ যদি মানখিনি বহাই তোমালোকে কৰা তেতিয়াহ'লে তাৰ এনচাৰটো হ'ব 0.36 চেণ্টিমিটাৰ কিউব। এতিয়া সম্পূৰ্ণ কাঠ ষ্টেণ্ডটোৰ আয়তন হ'ব চৌপলটোৰ আয়তন মাইনাছ 4 ইনটু এটা শংকুৰ আয়তন, কাৰণ ইয়াত শংকু আছে 4টা। তো চৌপলটোৰ আয়তন পাইছিলোঁ আমি 525 মাইনাছ 4 ইনটু এইটোৰ আয়তন পালে 0.36। তেতিয়াহ'লে এইখিনি কৰি চাবা, এনচাৰটো আহিব তোমালোকৰ 522.5 চেণ্টিমিটাৰ কিউব। এইটোৱে ওলাব লগা এনচাৰটো আমাৰ। এতিয়া কুৱেশ্যন নম্বৰ 5ত কৈছে যে এটা ওলটি থকা শংকু আকৃতিৰ পাত্ৰ আছে, মানে শংকুটো ওলোটাকৈ ল'লে এটা পাত্ৰ হ'ব ন, সেনেকুৱা আকৃতিৰ পাত্ৰ এটা আছে। আৰু এই পাত্ৰটোক কি কৰিছোঁ আমি? একদম ভৰ্তিকৈ পানী ভৰাইছোঁ। এতিয়া ইয়াত কি কৰিছোঁ আমি? কেইটামান শিহৰ গুলি ভৰাই দিছোঁ, মানে এনেকুৱা ধৰা গোলক আকৃতিৰ কেইটামান ভৰাই দিছোঁ আমি। এনেকৈ ভৰাই দিওঁতে কি হৈছে? ইয়াত যিমান পানী আছিলে তাৰে 4/4 এভাগ পানী ওলাই পৰিল। আৰু এই প্ৰত্যেকটা শিহৰ গুলিৰ ব্যাসাৰ্ধ দিয়া আছে 0.5 চেণ্টিমিটাৰ। গতিকে শংকুটোৰ ব্যাসাৰ্ধ ইয়াত R1 বুলি দিছোঁ, কাৰণ ইয়াতে ব্যাসাৰ্ধ দুটা থাকিব, এটা শংকুৰ ব্যাসাৰ্ধ আছে, আনটো এই শিহৰ গুলিটোৰ ব্যাসাৰ্ধ আছে, ইকুৱেল টু 5 চেণ্টিমিটাৰ। আৰু শংকুটোৰ উচ্চতা h ইকুৱেল টু দিয়া আছে 8 চেণ্টিমিটাৰ। আকৌ শিহৰ গুলি এটাৰ ব্যাসাৰ্ধ 0.5 চেণ্টিমিটাৰ। আকৌ ধৰা হ'ল যে শিহৰ গুলিৰ সংখ্যা ধৰা nটা আছে, তেতিয়াহ'লে কি হ'ব? n ইনটু এটা শিহৰ গুলিৰ আয়তন, কাৰণ আমি শিহৰ গুলি nটা ভৰাইছোঁ। তেতিয়া কি হৈছিলে? শংকুত যিমান পানী থাকে তাৰে 4/4 এভাগ ওলাই পৰিছিলে। চ' কি হ'ব? ইকুৱেল টু 1/4 ইনটু শংকুটোৰ আয়তন। এতিয়া n ইনটু এটা শিহৰ গুলিৰ আয়তন কিমান হ'ব? 4/3 পাই R2 কিউব, কাৰণ ইয়াৰ ব্যাসাৰ্ধ R2 বুলি ধৰিছোঁ। আকৌ ইয়াত 1/4 ইনটু শংকুটোৰ আয়তন কি হ'ব? 1/3 পাই R1 স্কুৱেৰ এইচ, কাৰণ ইয়াত শংকুটোৰ ব্যাসাৰ্ধ আমি R1 বুলি ধৰিছোঁ। তো ইয়াৰ মানখিনি বহাই যদি কেলকুলেট কৰা তাৰ পৰা তুমি এনৰ ভেলুটো পাই যাবা। এতিয়া কুৱেশ্যন নম্বৰ 6ত কৈছে যে তলত এটা লোহাৰ খুঁটা আছে বেলন আকৃতিৰ, যাৰ উচ্চতা আছে 220 চেণ্টিমিটাৰ আৰু ব্যাস হৈছে 24 চেণ্টিমিটাৰ। আৰু তাৰ ওপৰত আৰু এটা লোহাৰ খুঁটা, মানে দুটা পাৰ্ট আছে। তাৰ ওপৰৰ পাৰ্টটো কি হৈছে যে তাৰ উচ্চতা 60 চেণ্টিমিটাৰ আৰু ব্যাসাৰ্ধ আছে 8 চেণ্টিমিটাৰ। গতিকে ডাঙৰ বেলন অংশৰ ব্যাস আমাক দিয়া আছে D1 ইকুৱেল টু 24 চেণ্টিমিটাৰ। গতিকে ব্যাসাৰ্ধ হ'ব 12 চেণ্টিমিটাৰ। আমি ইয়াক ব্যাসাৰ্ধটো R1 বুলি দিছোঁ, কাৰণ আৰু এটা সৰু বেলন আছে তাৰ ব্যাসাৰ্ধটো R2 বুলি দিব লাগিব। আৰু ইয়াৰ উচ্চতা H1 দিয়া আছে 220 চেণ্টিমিটাৰ।
আকৌ সৰু বেলন অংশৰ ব্যাসাৰ্ধ R2 দিয়া আছে 8 সেন্টিমিটাৰ আৰু তাৰ উচ্চতা দিয়া আছে 60 সেন্টিমিটাৰ। গতিকে খুঁটাটোৰ আয়তন হ'ব যে ডাঙৰ বেলন অংশৰ আয়তন প্লাছ সৰু বেলন অংশৰ আয়তন। ডাঙৰ বেলন অংশৰ আয়তন কিমান হ'ব? যে 2 পাই r1 স্কুৱেৰ h, সৰুটোৰ হ'ব 2 পাই r2 স্কুৱেৰ h। ইয়াত মানবিলাক বহালে তোমালোকে এনচাৰটো পাবা এইটো। প্ৰতি সেন্টিমিটাৰ কিউবত ভৰ দিয়া আছে 8 গ্ৰাম। তেতিয়াহ'লে মুঠ ওজন কিমান হ'ব খুঁটাটোৰ? আমি খুঁটাটোৰ আয়তন যিমান পাইছোঁ তাৰ লগত 8 পূৰণ কৰি দিলে হ'ল, তেতিয়া আমি পাই যাম। আৰু তোমালোকে এইটো কেজিটো কনভাৰ্ট কৰিব পাৰা যদি আমি ইয়াক 1000 যদি হৰণ কৰি দিওঁ। তেতিয়া ইয়াৰ ইউনিটটো হৈ যাব কেজি। এতিয়া কুৱেশ্যন নম্বৰ 7ত এটা বেলন দিয়া আছে যাৰ ব্যাসাৰ্ধ 60 সেন্টিমিটাৰ আৰু উচ্চতা 180 সেন্টিমিটাৰ। আৰু এই বেলনটোত কি কৰিছোঁ আমি? পানী ভৰ্তি কৰি লৈছোঁ। এতিয়া এই বেলনটোত যদি আমি এটা অৰ্ধগোলক আৰু শংকু ভৰাই দিওঁ, আৰু শংকুটোৰ উচ্চতা দিয়া আছে আমাক 120 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ দিয়া আছে 60 সেন্টিমিটাৰ। ইয়াত শংকু, অৰ্ধগোলক আৰু বেলন গোটেইকেইটাৰে ব্যাসাৰ্ধ একেই আছে, সেইকাৰণে আমি গোটেইকেইটাকে অকল R বুলিয়ে লৈছোঁ। এতিয়া যদি বেলনটোত শংকু আৰু অৰ্ধগোলকটো ভৰাই দিওঁ, তেতিয়া যিখিনি পানী বাকী থাকিব বেলনটোত আমাক সেইখিনিৰ আয়তন ওলাব দিছে। এতিয়া আমি ইয়াতে শংকুটোৰ উচ্চতাটোক h1 বুলি ধৰিছোঁ আৰু বেলনটোৰ উচ্চতাটোক h2 বুলি ধৰিছোঁ। তেতিয়াহ'লে অৱশিষ্ট পানীৰ আয়তন হ'ব বেলন অংশৰ আয়তন মাইনাছ শংকুটোৰ আয়তন মাইনাছ অৰ্ধগোলকটোৰ আয়তন। এতিয়া বেলনৰ আয়তনৰ ফৰ্মুলা হৈছে 2 পাই r স্কুৱেৰ h, এইটো আমি উচ্চতাটোক h2 বুলি লৈছোঁ, মাইনাছ শংকুৰ আয়তন 1/3 পাই r স্কুৱেৰ h1 হ'ব, কাৰণ ইয়াৰ উচ্চতাটো h1 বুলি লৈছোঁ, আৰু অৰ্ধগোলকটোৰ আয়তন হ'ব 2/3 পাই r কিউব। এতিয়া ইয়াত যদি আমি মানবিলাক বহাই দিওঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো তোমালোকে পাই যাবা। তোমালোকে কুৱেশ্যন 8টো পাৰিবা চাগে। আৰু যদি কিবা অসুবিধা থাকে তেতিয়াহ'লে ইয়াত দিয়া হোৱাটছএপ নাম্বাৰ দি তোমালোকে কণ্টেক্ট কৰিব পাৰা। আৰু ইয়াতে আমি কুৱেশ্যনকেইটাৰ প্ৰপাৰ এনচাৰ ওলোৱা নাই, কাৰণ এইটো এটা জাষ্ট ৰিভিজন ছিৰিজ হয়, তোমালোকে আগতে এইবিলাক কৰিছাই। চ' ইয়াতে মই তোমালোকক জাষ্ট কেনেদৰে কৰিব লাগে সেইটো এবাৰ মনত পেলাইহে দিছোঁ। ত' ইয়াৰ নেক্সট চেপ্টাৰ কোনটো লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা।